কাৰণ আমি বহুত কষ্ট বহুত ত্যাগ কৰি আমাৰ কংগ্ৰেছ দলটো শুই থকা দলটো আমি জগাই তুলিছিলোঁ। লোকসভা ইলেকশ্যনৰ পৰা ধৰি পঞ্চায়ত ইলেকশ্যনলৈকে বহুত কষ্ট আমি কৰিলোঁ। তাৰ প্ৰতিফলত আজি কংগ্ৰেছ দলটো সক্ৰিয় ৰূপ ধাৰণ কৰিলে। সমান্তৰালভাৱে আমি কেইবাজনো 5জনকৈ টিকেট প্ৰত্যাশী আছিলোঁ, কিন্তু আমি এজনেও গম নাপালোঁ যোৱা কালিলৈকে যে আমি এলায়েন্স হ'লোঁ বুলি। আমি গোটেইকেইজন আশাবাদী, আমাৰ যথেষ্ট ষ্ট্ৰং কেণ্ডিডেট আছিল। এবাৰ মই আছিলোঁ, মোৰ লগতেই ডক্টৰ যদুনাথ বুঢ়াগোহাঁই, লুইত কোঁৱৰ দাদা আছিল, কৃষ্ণা বাইদেউ আছিল, SP ভূপেন্দ্ৰনাথ ছাৰ আছিল। প্ৰত্যেকজনেই বহুত কষ্ট কৰি পেলাই দলটো আমি সক্ৰিয় ভূমিকালৈ আনিছিলোঁ। কিন্তু আমি যেতিয়া এলায়েন্স হ'লোঁ বুলি জানিলোঁ, আমাৰ মনবোৰ সঁচাকৈ ভাগি গৈছিল। আমাৰ লগতে আমাৰ সতীৰ্থ দলীয় কৰ্মীসকলৰ মনো একেবাৰে ভাগি গৈছিল। উত্তাল প্ৰতিবাদৰ সৃষ্টি হ'ল দেখা গৈছে। আৰু আমি অৱশ্যে সেয়া আশা কৰা নাছিলোঁ, হ'লেও নিষ্ঠাৱান কৰ্মীসকলৰ যি মনৰ ক্ষোভ তেওঁলোকে নিশ্চয় প্ৰকাশ কৰিবই। আটাইতকৈ পৰিতাপৰ কথা যে আমাক এতিয়ালৈকে কোনো APCC হওক বা ডিষ্ট্ৰিক্ট কংগ্ৰেছ কমিটিৰ পৰা কোনো বিষয়ববীয়া আমাৰ এটা খবৰো নল'লে যে ইমান কষ্ট কৰি তোমালোকে দলটোৰ লগত জড়িত হৈ থাকিলা, তোমালোকে চিন্তা নকৰিবা, আমি দলীয় স্বাৰ্থত অকণমান ত্যাগ কৰিব লাগিব। আমি প্ৰস্তুত আছিলোঁ, কিন্তু আমি ইমানেই অকমান্য টাইপত আমাক বনাই দিলে যে আমি কোনো একো যোগ্যতাই নাছিল নেকি আমাৰ। আমি মাত্ৰ দলটোৰ সংগঠনৰ ক্ষেত্ৰত কেৱল মাত্ৰ আমাৰ পৰা পইচা পাতি খৰচ কৰোৱাহে তেওঁলোকৰ মূল উদ্দেশ্য আছিল নেকি। আমিতো সেই মানসত অহা নাছিলোঁ। আমাৰ উদ্দেশ্য আছিল কি? মৰিয়নি সমষ্টিটোক এক সুকীয়া ৰূপ দিয়া। মোৰ লক্ষ্যৰ উদ্দেশ্য আছিলে মৰিয়নি সমষ্টিটো এটা মডেল সমষ্টি বনোৱা, মৰিয়নিবাসী ৰাইজৰ কাৰণে কিছুমান কাম কৰাৰ। সেয়াহে আছিল মোৰ আচল লক্ষ্য। মৰিয়নি সমষ্টিটোৰ যি 126টা সমষ্টিৰ ভিতৰত এটা বেঞ্চমাৰ্ক বনোৱাৰ মোৰ যি সিদ্ধান্ত, যি ধাৰণা লৈ এই দলটোত অতদিনে মই 2 বছৰ দিন ধৰি ধাৰাসাৰে কাম কৰি আহিলোঁ। তাৰ ফলস্বৰূপে আমি কি পালোঁ? আজি এজন মানুহে, এজন শীৰ্ষ নেতৃত্ববৃন্দই, ডিষ্ট্ৰিক্ট সভাপতি, আমাৰ APCC বিষয়বৰ্গই কোনেও আমাৰ কোনো এজন প্ৰত্যাশীৰ এটা খবৰো নল'লে। কি কৰি আছে সেই মানুহকেইজনে? গতিকে আমাৰ যি বৃহৎ স্বাৰ্থ আছিল, সেই স্বাৰ্থ কেৱল মৰিয়নিবাসী ৰাইজৰ কাৰণে আছিল। ৰাইজৰ হৈ কিবা কৰাৰ আমাৰ মানস আৰু হেঁপাহ আছিল। যদি আমি সেয়াই কৰিব নোৱাৰোঁ, তেনেহ'লে আমি দল কৰি কি লাভ আছিল আমাৰ? আমি প্ৰথমতে ৰাইজৰ স্বাৰ্থত কাম কৰিব লাগিব। দলীয় স্বাৰ্থ ৰাইজৰ স্বাৰ্থতকৈ কেতিয়াও উদ্ধত হ'ব নোৱাৰে বুলি মোৰ বিশ্বাস। গতিকে সেয়েহে ৰাইজৰ কাম কৰিবলৈ মোৰ প্ৰবল হেঁপাহ, আৰু সেয়েহে আপোনালোকক মাতি আনি মই আনুষ্ঠানিকভাৱে আজি দল ত্যাগ কৰিছোঁ। প্ৰাথমিক বা প্ৰাৰম্ভিক পৰ্যায়ৰ সকলো বিষয়বাবৰ পৰা মই দল ত্যাগ কৰিছোঁ, আৰু মই APCCৰ সাহায্যৰ পুনৰ সংস্থাপন বিভাগৰ উপসভাপতি আছিলোঁ। আৰু আজি মই মোৰ সভাপতি মহোদয়লৈ মোৰ ৰেজিগনেশ্যন প্ৰেৰণ কৰিলোঁ। আৰু ঠিক সমান্তৰালভাৱে মই তৃণমূল কংগ্ৰেছত আজি জইন কৰিছোঁ। আৰু তৃণমূল কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ববৰ্গৰ লগতো কথা হৈছে, যদি দলে মোৰ ওপৰত আস্থা ৰাখি মোৰ টিকেট প্ৰদান কৰে, তেনেহ'লে মই ৰাইজৰ হৈ কাম কৰিবলৈ প্ৰবল হেঁপাহেৰে, প্ৰবল উদ্যমেৰে আগবাঢ়ি আহিম। তৃণমূল কংগ্ৰেছো সৰ্বভাৰতীয় দল, নেশ্যনেল পৰ্যায়ৰ যিটো দল, গতিকে তেওঁলোকৰ যি টাৰ্মছ এণ্ড কণ্ডিশ্যনছবিলাক আছে সেইবিলাক আমি অলৰেডি অৱগত কৰিছোঁ। তেওঁলোকৰ যি ছাৰ্ভে টীম আছে, লগত মোৰ যোৰহাট ডিষ্ট্ৰিক্ট তৃণমূল কংগ্ৰেছৰ সভাপতি ধ্ৰুৱদা মোৰ লগত বহি আছে। গতিকে আমি খুবেই বিশ্বাসী যে মৰিয়নি সমষ্টিত এইবাৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী আগবঢ়াব। আৰু আমাৰ আগতেও মৰিয়নি সমষ্টিত তৃণমূল কংগ্ৰেছৰ হৈ বিধায়ক আছিল, অলোক কুমাৰ ঘোষ ডাঙৰীয়া আছিল। তেখেত সৰ্বসমাদিত লোক, সকলোৱে মৰম আৰু ভাল পাইছিল তেখেতক। খুব কম দিনৰ ভিতৰত তেখেতে বহুত জনপ্ৰিয়তা অৰ্জন কৰিছিল, আৰু একালত আমি তেওঁৰ সতীৰ্থ আছিলোঁ। গতিকে সেয়েহে সেই দলটোৰ প্ৰতিও আমাৰ মৰম আছে। সেইবুলি দল চাওক, মেইন কথা হ'ল প্ৰত্যেক দলৰে নীতি ৰীতি আদৰ্শবিলাক খুবেই ভাল থাকে, মাজৰ একাংশ সোমাইহে দলটোক সৰ্বনাশ কৰি পেলায়। গতিকে মই কোনো দলক কেতিয়াও হেয় প্ৰতিপন্ন কৰিব বিচৰা নাই বা হয়। মোক মৰিয়নিবাসী ৰাইজৰ স্বাৰ্থত যিহেতু মই কাম কৰিবলৈ লৈ আহিছোঁ, মৰিয়নিবাসী ৰাইজৰ যিমানখিনি আমাৰ ভোটাধিকাৰ আছে, সকলোলৈ মোৰ বিনম্ৰ আহ্বান
মোক মাত্ৰ 5 বছৰ এটা দি চাওক, মই কথা দিছোঁ মৰিয়নি সমষ্টিৰ ৰূপৰেখা মই নিশ্চয় সলাই দিম।